নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ PM কিষাণ যোজনাৰ 23 নম্বৰ কিস্তিধন কেজি দিব আৰু কোনে কোনে লাভ কৰিব। লগতে 23 নম্বৰ কিস্তিধন দিব 4,000 টকা। কিন্তু এই 4,000 টকা লাভ কৰিব হ'লে কৃষকসকলে বিশেষ তিনিটাকৈ কাম কৰিব লাগিব। কিন্তু কি কাম কেনেদৰে কৰিব সবিশেষ জানিব। লগতে PM কিষাণ যোজনাৰ এইকেইটা কাম নকৰিলে নাপাব 23 নম্বৰ কিস্তি টকা। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চেষ্টা কৰক, ভালদৰে বুজি লওক। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ। PM কিষাণ যোজনা 23 নম্বৰ কিস্তিধন কেজি দিব আৰু কোনে কোনে লাভ কৰিব। লগতে 23 নম্বৰ কিস্তিধন দিব 4,000 টকা। আপডেটটো এবাৰ চাই লওক। জুন মাহতে কৃষকসকলে আহিব ভাল খবৰ। জমা হ'ব PM কিষাণ যোজনাৰ 23 নম্বৰ কিস্তিধন। গতিকে দেশৰ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ, কাৰণ অতি শীঘ্ৰেই আপোনালোকে লাভ কৰিব 23 নম্বৰ কিস্তিধন। দেশৰ কোটি কোটি কৃষকৰ বাবে শীঘ্ৰেই আহিব এটা ভাল খবৰ। জুন মাহতে সোমাব PM কিষাণ যোজনাৰ অধীনত 23 নম্বৰ কিস্তিধন। যিসকল কৃষক হয় তেওঁলোকৰ বাবে এটা সুখবৰ। 23 নম্বৰ কিস্তিধন লাভৰ বাবে আপোনাৰ বেংক একাউণ্টটো এক্টিভ কৰি ৰাখিবলৈ আহ্বান জনাইছে। একাউণ্টটো KYC আপডেট নাথাকিলে জমা নহ'ব 23 নম্বৰ কিস্তি টকা। ইয়াৰ উপৰিও পঞ্জীয়ন নকৰা কৃষকে নাপাব 23 নম্বৰ কিস্তি টকা বুলি ঘোষণা কৰিছে চৰকাৰে। জুন মাহৰ শেষৰ ফালে অথবা জুলাই মাহৰ শেষৰ ফালে কৃষকৰ বাবে মুকলি হ'ব 23 নম্বৰ কিস্তি টকা। ইয়াৰ বাবে কৃষক পঞ্জীয়ন পৰ্টেলত আপডেট কৰাটো বাধ্যতামূলক কৰিছে চৰকাৰে। কিদৰে কৰিব পৰীক্ষা চাই লওক সমগ্ৰ প্ৰক্ৰিয়া, অৰ্থাৎ কেনেদৰে পঞ্জীয়ন কৰিব সবিশেষ জানিব আগলৈ। PM কিষাণ যোজনাৰ ধন লাভ কৰা কৃষকৰ বাবে এটা ডাঙৰ খবৰ। শীঘ্ৰেই পঞ্জীয়ন কৰক, আপোনাৰ নাম অন্যথা নাপাব 23 নম্বৰ কিস্তি টকা। PM কিষাণ যোজনাৰ ধন লাভ কৰা কৃষকৰ বাবে আহি গ'ল এটা ভাল খবৰ। 23 নম্বৰ কিস্তিধন লাভৰ বাবে শীঘ্ৰেই পঞ্জীয়ন কৰিব লাগিব আপোনাৰ নাম, অন্যথা বঞ্চিত হ'ব 23 নম্বৰ কিস্তিধনৰ পৰা, অৰ্থাৎ 4,000 টকাৰ পৰা বঞ্চিত হৈ থাকিব। পঞ্জীয়ন নকৰা কৃষকে নাপাব এতিয়াৰ পৰা 23 নম্বৰ কিস্তি টকা বুলি ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে। পঞ্জীয়ন কৰাৰ পিছতে ঘৰতে আপোনাৰ নাম স্থিতি পৰীক্ষা কৰিব পাৰিব। কিদৰে পৰীক্ষা কৰিব, আপোনাৰ পঞ্জীয়ন হৈ আছে নে নাই বা কেনেকৈ পঞ্জীয়ন কৰিব আগলৈ চাওক। পোনপ্ৰথমতে PM কিষাণ যোজনাৰ অফিচিয়েল ৱেবছাইট pmkishan.government.in অফিচিয়েল ৱেবছাইটলৈ যাব। হোম পেজত থকা ফাৰ্মাৰ কৰ্ণাৰত গৈ প্ৰৱেশ কৰিব আৰু তাৰ ওপৰত এবাৰ চিম্পলি চেল্ফ ষ্টেটাছ, অৰ্থাৎ ষ্টেটাছ অফ চেল্ফ ৰেজিষ্টাৰ ফাৰ্মাৰ বা CHC চেণ্টাৰ বুটামটোত এবাৰ চিম্পলি আপোনালোকে ক্লিক কৰি ল'ব। আৰু ক্লিক কৰাৰ পিছত নতুনকৈ খোল খোৱা ফৰ্মখনত আপোনাৰ 12 অংকৰ আধাৰ নম্বৰটো এবাৰ সন্নিৱিষ্ট কৰিব। কাষত দিয়া কেপচা কোডটো শুদ্ধকৈ সন্নিৱিষ্ট কৰি আপোনালোকে কিন্তু তাতে নতুন এটা অপশ্যন দেখিবলৈ পাব, অৰ্থাৎ শেষত চাৰ্জ বুটামটোত ক্লিক কৰিলে আপোনাৰ আবেদনৰ বৰ্তমান স্থিতি দেখিবলৈ পাব। যদি আপোনাৰ পৰীক্ষা কৰি থকা হৈছে তেন্তে পেণ্ডিং ফৰ এপ্ৰুভেল বুলি আহিব, অথবা সম্পূৰ্ণ পৰীক্ষা হ'লে এপ্ৰুভ বাই ডিষ্ট্ৰিক্ট বা ষ্টেট বুলি আহিব। গতিকে এইদৰে পাৰিব, অথবা যদি আপুনি আগতে পঞ্জীয়ন কৰিছিল আৰু কিস্তিৰ তথ্য চাব বিচাৰে তেন্তে ফাৰ্মাৰ কৰ্ণাৰত গৈ নাও ইয়ৰ ষ্টেটাছত ক্লিক কৰি আপোনালোকে নিজৰ ষ্টেটাছসমূহ চাব পাৰিব। ইয়াৰ বাবে আপোনাৰ পঞ্জীয়ন নম্বৰ আৰু মোবাইলত অহা OTPৰ প্ৰয়োজন হ'ব। গতিকে ৰাজ্যৰ কোটি কোটি তথা দেশৰ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ, কিয়নো 23 নম্বৰ কিস্তিধন জুন বা জুলাই মাহৰ শেষৰ ফালে লাভ কৰিব আৰু এই টকা লাভ কৰিব 4,000 টকা কোন সকল কৃষকে। বন্ধুসকল চাওক, ইতিমধ্যে আপোনালোকে সকলোৱে জানে যে বছৰি 3টা ইনষ্টলমেণ্টৰ যোগেদি 6,000 টকা কৃষকৰ বেংক একাউণ্টত পোনপটীয়াকৈ DBT যোগে প্ৰেৰণ কৰে। আৰু এই টকাটো 23 নম্বৰ কিস্তি টকা আহিবলগীয়া আপোনালোকে লাভ কৰিব 4,000 টকা। কাৰণ যিসকলে 22 নম্বৰ কিস্তিধন পোৱা নাছিলে তেওঁলোকে লাভ কৰিব 4,000 টকা, আৰু যিসকলে পূৰ্বৰ পৰা সম্পূৰ্ণ কিস্তি পাই আহি আছে তেওঁলোকে যদি অকল 23 নম্বৰ কিস্তিধনৰ ক্ষেত্ৰত থাকে তেনেহ'লে তেওঁলোকে লাভ কৰিব 2,000 টকা। আৰু তাৰ বাবে কিন্তু আপোনালোকে অতি শীঘ্ৰেই বেংক একাউণ্টটো এক্টিভ ৰাখক, বেংকৰ লগত আধাৰ কাৰ্ড লিংক ৰাখক, KYC আপডেট কৰক, লগতে আপোনালোকে কৃষক পঞ্জীয়ন কৰক। যদি এইকেইটা কাম নকৰে তেনেহ'লে কিন্তু আপোনালোকে যোগ্য কৃষক হ'লেও 23 নম্বৰ কিস্তিধনৰ পৰা বঞ্চিত হৈ থাকিব। আৰু 23 নম্বৰ কিস্তিধন অতি শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিবলৈ গৈ আছে। আৰু কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে সকলো কৃষকলৈ আহ্বান জনাইছে যে আপোনালোকে 23 নম্বৰ কিস্তিধন পোৱাৰ আগতে এই বিশেষ কামকেইটা কৰি লওক, আৰু কৰাৰ পিছতে চৰকাৰে নতুন এটা ডেট ঘোষণা কৰিব, আৰু সেই ঘোষণা কৰা ডেট মতে আপোনালোকে কিন্তু 23 নম্বৰ কিস্তিধন DBT যোগে আপোনালোকৰ নিজৰ বেংক একাউণ্টত লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে বন্ধুসকল, যদি আপোনালোকে এইখিনি কাম কৰিবলৈ অসুবিধা হয় তেনেহ'লে ওচৰ চুবুৰীয়া কম্পিউটাৰ বা CHC চেণ্টাৰ দোকানৰ সৈতে যোগাযোগ কৰি অনলাইনৰ মাধ্যমত KYC আপডেট দিব পাৰিব। লগতে যিখিনি নথিপত্ৰ আপডেট বিচাৰে বা আপোনালোকৰ যদি মাটিৰ জমাবন্দীটো আপডেট বিচাৰে তেনেহ'লে কিন্তু এই সবিশেষখিনি আপোনালোকে নিজৰ CHC চেণ্টাৰ ওচৰ চুবুৰীয়া গৈ আপোনালোকে দোকানৰ সৈতে যোগাযোগ কৰি এইখিনি কাম অতি শীঘ্ৰেই কৰি ল'ব পাৰিব। আৰু যদি এইখিনি কাম নকৰে 23 নম্বৰ কিস্তিধন 2,000 টকাৰ পৰা বঞ্চিত হৈ
থাকিব আৰু 23 নম্বৰ কিস্তিধন 4,000 টকা লাভ কৰিব যিসকলৰ পূৰ্বৰ কিস্তিৰ পৰা বঞ্চিত হৈ আছিলে তেওঁলোকে যদি এইখিনি কাম কৰে তেনেহ'লে তেওঁলোকে লাভ কৰিব 4,000 টকা লগতে বন্ধুসকল কিছুমানৰ যদি 3টা পেণ্ডিং হৈ আছে তেনেহ'লে তেওঁলোকে লাভ কৰিব 6,000 টকা গতিকে PM কিষাণ যোজনা 23 নম্বৰ কিস্তিধনক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে যদি 23 নম্বৰ কিস্তিধনক লৈ কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম লগতে চৰকাৰে ডেটটো ঘোষণা কৰাৰ লগালগ মই এটা ভিডিঅ' বনাই আপলোড কৰিম তাৰ বাবে আপোনালোকে এই চেনেলটোৰ লগত জড়িত হৈ থাকিব লগতে এই ভিডিঅ'টো সকলো ৰাজ্যবাসীৰ মাজলৈ শ্বেয়াৰ কৰি দিব ধন্যবাদ জয় আই অসম